বন্ধুসকল মই সাইডৰ পৰা হাৱা আহি আছে দেখিছে হাতত মাটি লাগি আছে মাটিৰ মানুহ মাটিৰ লগত মিলি যাম হীৰা দা আমি কাম কৰি আছো কাম মানে কি কাম কৰি আছো কি কাম এটো বিশ্বকৰ্মা পূজা পেন্ডেল বনি আছে এতিয়া আমি নৰ্থ লখিমপুৰ ইয়ামাহা ডিলাৰ বেক সাইডে কাম কৰি আছো বহুত ধনী আমিহে দুখীয়া ভিডিওটো সম্পূৰ্ণ চাই থাকক হাতত বা পৰি আছে সেইফালে চিচি কেমেৰা লাগি আছে চিচি কেমেৰা মানে চাই আছে আমি কাম কৰিছো নে নাই চালতো লাভ নাই না আমিতো কাম কৰিমেই কাম কৰিলে পইচা পাম হৈ গ'ল বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই যে মানে মানুহে কৈ আছে ব্লগ আনিব লাগে তে ব্লগটো সেইটো কাৰণে বনাইছো লাইক কৰিব কৰিলেও কৰিব নকৰিলেও নাই আপোনাৰ লগত কথা মইতো ভিডিঅ' বনামেই হৈছে এইটো নিজৰ পঢ়া শুনা নিজৰ লগত মানে এটলিষ্ট চাইন কৰিব পৰা কেপাচিটি এজন ল'ৰাৰ হ'ব লাগে বা ধৰি লওক মানুহৰ হ'ব লাগে তো ইমানখিনি ওপৰত মানে নিজৰ নলেজটো আনিব লাগে চাইনটো শিকিব লাগে আৰু আপোনালোকৰ ল'ৰা ছোৱালীক যিমান পাৰে সিমান পঢ়াওক মানে ধৰি লওক আপুনি হাই ছেকেণ্ডেৰীলৈকে পঢ়াব মেট্ৰিকলৈকে পঢ়াব এটলিষ্ট মেট্ৰিকলৈকে পঢ়াই মেলি অলপ জ্ঞান দিয়ক অলপ পঢ়া শুনা নলেজ দিয়ক নপঢ়া নেমেলাকৈ এয়া হ'ব ঠিক আছে তই যিমান পঢ়িলি এতিয়া তই কাম কৰ ঠিক আছে কাম কৰক কিবা এটা মানুহৰ কিবা প্ৰব্লেম হ'লে আৰ্থিক অৱস্থা বেয়া হ'লে মানে কাম কৰি খাবলৈ লাগে তো খোৱা বোৱাটো চবৰে হৈয়ে থাকে কিন্তু কথা হৈছে এইটো যেনেকৈ কামৰ লগত জড়িত মানে কাম যেনেকৈ কৰি খাব লাগিব ঠিক তেনেদৰে মানে নিজৰ জীৱনটো জীয়াবৰ কাৰণে এডুকেশ্যনৰ খুব দৰকাৰ তো এডুকেশ্যন লওক শিক্ষা দিয়ক ল'ৰা ছোৱালীক ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ মানে আজি মই এটা বস্তু চালোঁ মানে পঢ়া বস্তুটো কিমান ইম্পৰ্টেণ্ট হয় নিজৰ চাইনটো নিজৰ নলেজটো নিজৰ ডিচিপ্লিনটো এইটো শিকিব হ'লে এডুকেশ্যন লগত লাগিবই এডুকেশ্যন নহ'লে জীৱন ধ্বংস হৈ যাব বতাহ বালুত হৈ আছে সেইটো শিখৰ খাই আছে Tobacco kills your health. 12:13 হৈ গ'ল এতিয়া আমি কাম কৰি আছো আৰু বহুত ভোক লাগিছে মোৰ মাত ডাউন হৈ গৈছে এতিয়া কি কৰিলো অকমান দেখাই দিছো কাম চলি আছে আমাৰ বহুত ভোক লাগিছে খাই লওঁ তাৰ ওচৰত কথা পাতিম বন্ধুসকল মই আজি বৰ্তমান মই ৰখি আছোঁ ৰয়েল এনফিল্ড ডিলাৰত ইয়াত কিছু বিশ্বকৰ্মা উপলক্ষে ডেকৰেশ্যনৰ কাম আছিলে হয়তো আপোনালোকে চাব পাৰিলে তো সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা যাচিলোঁ পূজা এনজয় কৰক আৰু বহুত দিন হ'ল ব্লগ বনোৱা নাই আজি ভাবিছোঁ অলপ ব্লগ বনাই আপোনালোকক দেখাওঁ যোৱাকালি যি আমি এসপ্তাহ ধৰি কাম কৰি আছিলোঁ তাৰে পেণ্ডেল ইয়ামাহা ডিলাৰত আছে আমি পেণ্ডেলটো দেখাম কামটো ভাল লাগিলে মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে কল কৰি ইয়াৰ পেণ্ডেলসমূহ আৰু ইভেণ্ট মেনেজাৰ ৰিলেটেড যিকোনো কথা মোক সুধিব পাৰিব আৰু এনি ডেকৰেশ্যন আপুনি বিচাৰিলে মোৰ পৰা পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু পূজা এনজয় কৰক
কাষ্টমাৰ আছে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ভাইটিয়ে বহুত ধুনীয়া মেহনত কৰি আছে ভিডিঅ'টোৰ ওপৰত আৰু চেনেলটোৰ ওপৰত সকলোৱে ছাপৰ্ট কৰিব চেনেলখন ছাবস্ক্ৰাইব কৰি দিব বেল আইকনখন জৰুৰ দবাই দিব আৰু সকলোৱে ছাপৰ্ট কৰিব এচাম মানুহ আছে হিন্দু মুছলমানক লৈ মেলি বহুত তৰ্ক বিতৰ্ক আৰু আপোনালোকে ছ'চিয়েল মিডিয়াত চাইছে তাৰ উপলক্ষে এটা কথা ক'ম যে বেছি হিন্দু মুছলমান নকৰিলে এই অসমখন আৰু ভাৰতবৰ্ষখন আগবাঢ়িব এই বিশ্বকৰ্মা পূজা আজি আমি বিশ্বকৰ্মা পূজা চাবলৈ গৈছোঁ আৰু হিন্দু সমাজৰ মাজত কাম কৰি অহা মানুহ আমি হিন্দু সমাজৰ মাজত কাম কৰিছোঁ মুছলমান মানুহৰ মাজত কাম কৰিছোঁ আমাৰ চাৰিওফালে অসমত এনেকুৱা জাতি নাই যে আমি সেই জাতিৰ মাজত কাম কৰা নাই আমি সকলোৱে কাম কৰিছোঁ গতিকে হিন্দু মুছলমান নকৰি ঠিক আছে আপোনালোকৰ নিয়ম নীতি আছে আমাৰ মুছলমান মানুহৰ নিয়ম নীতি আছে মানি চলিব লাগে গতিকে হিন্দু মুছলমানটো নকৰিলে খুব ভাল হ'ব অসমৰ মানুহ যাতে বেলেগত বাহিৰত গৈ কাম কৰিব নালাগে এইটোৱে বিচাৰোঁ আৰু একো নিবিচাৰোঁ বলক এতিয়া আমি বিশ্বকৰ্মা পূজা খাবলৈ যাম আপোনালোকেও চাব ধন্যবাদ চাব পাৰিলে আজি বিশ্বকৰ্মা পূজা চবতে চলি আছে চবে এনজয় কৰি আছে এতিয়া আমি বৰ্তমান ঘূৰিব আহিছোঁ বাইপাছ আমাৰ লগৰবিলাকৰ সৈতে তো খুবেই ভাল দিন গ'ল আজি সকলোৱে এনজয় কৰিলে দেখালোঁ যিমানখিনি পাৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু নেক্সট ভিডিঅ' আহি আছে লাভ ড'জ